মহাত হৈছোঁ। আপোনালোকে জানে হাৰমতি অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে সংগঠিত এটা অঞ্চল আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে আৰু আমি খুব শান্তিপূৰ্ণভাৱে আছিলোঁ। গোটেই অসমত আমি প্ৰত্যেক দিনে এটা এটা কথা শুনো আৰু সেই বিশেষ জঘন্য কাণ্ডবিলাক, ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডবিলাক বিশেষ এটা সম্প্ৰদায়, সেই বিশেষ সম্প্ৰদায়টো আমি সদায় গৰিহণা দিওঁ আৰু সদায় এই ইহঁত নিকৃষ্ট কামবিলাক কৰিবলৈ সদায় অগ্ৰণী ভূমিকা লয়। চুৰি, ডকাইতি, ধৰ্ষণ এই বিশেষ সম্প্ৰদায়ৰ যি সম্প্ৰদায় মিয়া বুলি কয়, আমি সেই মিয়া জাতিটোক সঁচাকৈ আমি ঘৃণনীয় বুলি ভাবিছোঁ আৰু তেখেতসকলে সদায় আমাৰ ওপৰত অত্যাচাৰ কৰি আছে বিভিন্ন মাধ্যমেৰে জৰিয়তে। হয় চুৰি, ডকাইতি, ধৰ্ষণ, আমাৰ মানুহৰ ওচৰত আমাৰ কণ ছোৱালী আজি যিটো ঘটনা কৰিছে, মাত্ৰ 5 বছৰীয়া এগৰাকী ছোৱালী 70 বছৰ ঊৰ্ধৰ এজন ব্যক্তিয়ে জঘন্য এটা কাম কৰিছে, তাৰ কাৰণে আমি গৰিহণা দিছোঁ আৰু চৰকাৰেও তাৰ কাৰণে ধৰ্ষণৰ কাৰণে যি আইন ব্যৱহাৰ কৰিছে সেই আইনটো ইয়াৰ দ্বাৰা আজিৰ পৰাই যাতে প্ৰযোজ্য হয় তাৰ কাৰণে আমি যৎপূৰ্ণ চেষ্টা কৰিবলৈ আমাৰ চৰকাৰকো আমি দাবী জনাম। আমি বিভিন্ন মাধ্যমেৰে ব্যৱহাৰ কৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনক যদি উলিয়াই নানে, আমাৰ হাৰমতি অঞ্চলৰ মহিলাসকলে, আইসকলে, তেখেতসকলে জাগি উঠিছে যে ভৱিষ্যতে যাতে হাৰমতি অঞ্চলত, হাৰমতি পুৰো অসমতে যাতে এনেকুৱা ধৰণৰ কাম নহয়, তাৰ কাৰণে আমাৰ মহিলাসকলে যি আজি জাগি আহিছে, আমি ভাবোঁ এই মহিলাসকলে তেখেতসকলৰ যি জাগ্ৰত মনোভাৱ সদায় অক্ষুণ্ণ ৰাখক আৰু আমাৰ আই মাতৃসকল বা আমাৰ ভনীসকল, আমাৰ জীয়ৰীসকল যাতে এনেকুৱা ধৰ্ষণৰ ঘটনাৰ বলি নহওক, তাৰ কাৰণে আমি সেই বিশেষ সম্প্ৰদায় বুলি মই কৈছোঁ, সেই মিয়া সম্প্ৰদায়টোক আমি স্তম্ভিত হ'বলৈ কৈছোঁ যে তেখেতসকলে যাতে এনেকুৱা ধৰণৰ কাম নকৰে আৰু তেখেতসকলৰ যিসকল নেতাবিলাক আছে বিভিন্ন মাধ্যমেৰে বিভিন্ন সময়ত তেখেতসকলে ভাষণ দিয়ে, সেই ভাষণবিলাক বন্ধ কৰিবলৈ আমি তেখেতসকলক গৰিহণা দিছোঁ আৰু ভৱিষ্যতে তেনেকুৱা নেতাসকলক আমি আগবাঢ়ি আহিবলৈ আমি মানা কৰিছোঁ। সমাজত কোনো কামৰ কাৰণে যাতে তেখেতসকলে আগবাঢ়ি নাহে। ধন্যবাদ। আমি গোটেই ৰাইজ, হাৰমতি অঞ্চলৰ ৰাইজ আজি জাগিছে, এই ৰাইজ কিন্তু এনেকৈ বহি নাথাকে। আমি প্ৰশাসনক আকৌ অনুৰোধ কৰিছোঁ যাতে তেখেতসকলৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰে যাতে তেখেতসকলে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি বিশেষ শাস্তি প্ৰদানৰ যি ব্যৱস্থা আছে চৰকাৰী মাধ্যমেৰে, সেই মাধ্যমেৰে তেখেতসকলে ব্যৱস্থা কৰিবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ।